কৃষকক বীজ প্ৰদানত খেলিমেলি কৰিলে লোৱা হ'ব অপৰাধৰ গোচৰ এই কথা ঘোষণা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই সকলোতে ধান পাইছে বেয়া কাম কৰিলে ঠিকাদাৰক কৰা হ'ব ব্লেক লিষ্টে খেতিয়কৰ পথাৰত পানী যোগান দিবলৈ আমি বদ্ধপৰিকৰ বুলিও ক'লে মন্ত্ৰীগৰাকী যোৱা 5 বছৰটো কৃষিত যথেষ্ট কাম হৈছে তাৰ আগৰ 5 বছৰটো যথেষ্ট কাম হৈছে কিন্তু আৰু কৰিবলৈ ডেফিনেটলি যত্ন কৰিব লাগিব কাৰণ নতুন টেকনলজি আহে নতুন বীজ আহে আৰু সময়মতে বিলুৱাৰ অলপ সৰু সৰু সমস্যা আছিল সেই সমস্যাসমূহ সমাধান কৰা হ'ব নিশ্চয়কৈ কৰা হ'ব আৰু মই এটা কথা কওঁ পৰম্পৰাগত যি খেতি তাতকৈ আমি নতুন নতুন খেতিৰ ফালে যাব লাগিব কাৰণ ধানত প্ৰফিট কম হয় মাকৈত প্ৰফিট বেছি হয় বা হৰ্টিকালচাৰত প্ৰফিট বেছি হয় বা ৰবি শস্যত প্ৰফিট বেছি হয় তাৰ কাৰণে আমি কৃষকসকলক সাজু কৰিব লাগিব কৃষকসকলক সহায় কৰিব লাগিব এনে কৈ থাকিলে নহ'ব কৃষকক ৰবি শস্যৰ ভাল বীজ দিব লাগিব পাৰিলে পানীৰ যোগান দিব লাগিব পানীত আমি বহুত পিছুৱাই আছোঁ পানী আমাৰ মেইন সমস্যা এতিয়া কাৰণ ইফালে আমাৰ বৰ্তমান বানপানীৰ দিনত পানীয়ে পানী আমাৰ এপ্ৰিল মাহৰ পৰা যদি চাওঁ আমি আগষ্ট ছেপ্টেম্বৰলৈকে পানীয়ে পানী কিন্তু নৱেম্বৰৰ পৰা পানী নাই এই তালমিলটো আমি মিলাব লাগিব তাৰ কাৰণে নিশ্চয়কৈ যত্ন কৰা হ'ব কৰিবলৈকে চেষ্টা কৰিম যথেষ্ট বস্তু অলৰেডি আছে মই মোৰ ফেচবুকত ইতিমধ্যে দিছোঁ প্ৰায় 50 লাখ পুলি আছে ফুলৰ পুলি আনাৰসৰ পুলি জালুকৰ পুলি ড্ৰেগন ফ্ৰুটৰ পুলি তেনেকুৱা প্ৰায় 50 লাখ আছে বেছি ফুলৰ আছে গতিকে গোটেইবিলাক আমি ইতিমধ্যে বিলোৱাৰ ব্যৱস্থা কৰিছোঁ অহা 1 মাহৰ ভিতৰত কৃষকৰ হাতত এই বস্তুখিনি গোটাই দিয়া হ'ব সেইবিলাক হ'ব নোৱাৰিব এতিয়া সেইবিলাক হ'ব নোৱাৰে মই আগতে নাজানো ধলসিঞ্চন নে জনসিঞ্চন কাৰণ মই দেখিছোঁ যে অশোকদেও যথেষ্ট কাম কৰিছে গতিকে মই আৰু কৰিবলৈ চেষ্টা কৰিম এতিয়া নহ'ব বেয়া ব্ৰীজ একেবাৰে নহ'ব এইটো ডিষ্ট্ৰিক্ট মই কৈছোঁ যে এতিয়া আপোনালোকে খবৰ লওক ধান যোৱা 2 দিনত গোটেই অসমত বেয়ালে নাই ধান যোৱা 2 দিন মানে পৰহি তাৰ আগদিনা যোৱা 4 দিনত গোটেই অসমত বিলাই চেছ কৰিছে আৰু এইবাৰ চেৰিমনিয়েলি বিলাইছে আহা ছমাহৰ পৰা আৰু অপেনলি চেৰিমনিয়েলি ট্ৰেন্সপাৰেণ্ট মেনাৰত বীজ বিলোৱা হ'ব মই কৈছোঁ নহয় আপোনালোকে মই যদি কৈছোঁ কৰিম যদি গণ্ডগোল কৰে ঠিকাদাৰ ব্লেক লিষ্টেড হ'ব ব্লেক লিষ্টেড নহয় ক্ৰিমিনেল প্ৰচিডিংছ হ'ব